হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম অসম চৰকাৰৰ কোন বিভাগত কিমান চাকৰি খালী আছে সেই বিষয়ে আলোচনা কৰিম। কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট বৈঠকত কৈছিল যে মুখ্য সচিবৰ আণ্ডাৰত এখন টাস্ক ফ'ৰ্চ কমিটি গঠন কৰিবৰ কাৰণে কৈছিল মুখ্য সচিবক। সেইখন অলৰেডি গঠন হৈছে আৰু নেক্সট কেবিনেটত আপোনালোকে সকলো কেণ্ডিডেটে সকলোসমূহ তথ্য ভালকৈ পাব। আৰু এতিয়া আহিবলগীয়া নিযুক্তিসমূহৰ ভিতৰত বিভিন্ন পদসমূহৰ ভিতৰত এইটো এটা পেপাৰত দিয়া কাটিঙৰ টুকুৰা। তাত উল্লেখ আছিলে কেইটামান গুৰুত্বপূৰ্ণ বিভাগত খালী থকা পদসমূহ। শিক্ষা বিভাগত ইয়াতে লিখা আছে প্ৰায় 35,000 পদ শিক্ষা বিভাগত মুকলি আছে বুলি ইয়াত লিখিছে। প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল টোটেল মিলি 35,000 পদ মুকলি আছে বুলি এই তথ্যটোত কৈছে। আৰু মহাবিদ্যালয় বিভাগত 2,700টা পদ মুকলি আছে। মেডিকেল কলেজ যিটো হেল্থ ডিপাৰ্টমেণ্টৰ হয় তাত আছে 2,800 পদ মুকলি হ'ব বুলি ইয়াত লিখা আছে, খালী আছে বুলি লিখা আছে। আৰু গৃহ আৰু ৰাজনৈতিক বিভাগ, অসম পুলিচৰ গৃহ বিভাগটো হৈছে অসম পুলিচৰ, ইয়াত প্ৰায় 17,000 পদ খালী হৈ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমৰ প্ৰায়বোৰ কেণ্ডিডেটে অসম পুলিচৰ কাৰণে বাট চাই আছে। অসম পুলিচৰ চাকৰি কেনেকৈ ল'ম, অসম পুলিচলৈ বহুতে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে। আজি 6 মাহ 1 বছৰৰ আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে। যিহেতু কেইদিনমানৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া চলি গৈছিল, আকৌ হয়তো নিযুক্তি আবেদন প্ৰক্ৰিয়া আকৌ চলিব। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে 17,000 পদ খালী হৈ আছে অসম পুলিচত। আৰু স্বাস্থ্য বিভাগত 8,000 পদ খালী হৈ আছে বুলি এই তথ্যটোত লিখা আছে। আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 5,000 টোটেল পদ খালী হৈ আছে বুলি লিখা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় কেইদিনমানৰ আগতে কেবিনেট বৈঠকত তেওঁ কৈছিল যে মুখ্য সচিবৰ আণ্ডাৰত এখন টাস্ক ফ'ৰ্চ কমিটি গঠন কৰিবলৈ দিছিল। সেই কমিটিখনৰ আণ্ডাৰত তেখেতসকলে মুখ্য সচিবে যিসকলক দায়িত্ব দিছে তেখেতসকলে কোন বিভাগত কিমানটা পদ খালী আছে ইতিমধ্যে তথ্য তেখেতসকলে জমা দিছে। আৰু নেক্সট কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী মহোদয় নিজেই ঘোষণা কৰিব কোন বিভাগত কিমান পদ কেতিয়া ওলাব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কেতিয়ালৈ ইণ্টাৰভিউ হ'ব, অসম পুলিচৰ নিযুক্তি বা অসম পুলিচৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া আহিব। কেবিনেট বৈঠকত আগত এপ্লাই হৈ যোৱাসমূহৰ অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব, ফিজিকেল টেষ্ট, আৰু নতুনকৈ আকৌ এপ্লাই হ'ব নেকি। নেক্সট কেবিনেট বৈঠকত আপোনালোকে সকলোখিনি আপডেট সম্পূৰ্ণকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ এই কেবিনেট বৈঠকত আপোনালোকে লাভ কৰিব। গতিকে আৰু 2-3 দিন বাট চাওক, যিহেতু কেবিনেট বৈঠক আকৌ অনুষ্ঠিত হ'ব, তাতে সকলোখিনি তথ্য আপোনালোকে লাভ কৰিব। গতিকে অসম পুলিচৰ কাৰণে যিসকলে এতিয়াও ৰানিং প্ৰিপেৰেশ্যন কৰিছে, ৰানিং লং জাম্প ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, ভালদৰে কৰি থাকক। যিহেতু নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে আৰু ADREৰ বিষয়েও মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। গতিকে ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।